আজি ক্লাছ 10ৰ ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো ষ্টাৰ্ট কৰিম। আচলতে ট্ৰিগোনোমেট্ৰি এটা গ্ৰীক শব্দ। তাতে আমাৰ ট্ৰি মানে হ'ল 3 মানে 3টা। গণৰ অৰ্থটো হ'ল যে এংগুল মানে হ'ল ইয়াতে মানে 3টা এংগুল মানে হ'ল কি আমাৰ কোণ। মেট্ৰি মানে হ'ল মেজাৰমেণ্ট অৰ্থাৎ জোখ। ট্ৰিগোনোমেট্ৰিটো আমাৰ অংকৰ এটা শাখা, য'ত নেকি আমি কোণ আৰু বাহুবোৰৰ সম্পৰ্কৰ কথা আলোচনা কৰা আছে। ইয়াতে যেনেকুৱা আমি ইংলিছ এলফাবেটত ABCD এনেকুৱা পাওঁ, ইয়াতে আমাৰ ট্ৰিগোনোমেট্ৰিকত কিছুমান অনুপাত আছে বা ৰেচিঅ'ছ, সেইবোৰক আমি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছ বুলি কওঁ। সেইবোৰ হ'ল, প্ৰথমটো হ'ল সাইন, তাৰপিছৰটো হ'ল কছ, তাৰপিছৰটো হ'ল টেন, সেই 3টা। তাৰপিছৰটো হ'ল কছেক, তাৰপিছৰটো হ'ল চেক, তাৰপিছৰটো হ'ল কট। এইকেইটা আমাৰ কি ৰেচিঅ'। সেইকেইটাক আমি কি বুলি কওঁ? এইকেইটা একচুৱেলি এইবোৰ হ'ল বাহুবোৰৰ অনুপাত। আৰু সদায় ট্ৰিগোনোমেট্ৰিটো ব্যৱহাৰ হয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। কি ত্ৰিভুজৰ ক্ষেত্ৰত? সদায় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ট্ৰিগোনোমেট্ৰিটো ব্যৱহাৰ কৰা হয়। সাপোজ এইটো এটা সমকোণী ত্ৰিভুজ, আৰু সেই সমকোণী ত্ৰিভুজৰ এইটো হ'ল এংগুলটো হ'ল 90 ডিগ্ৰী, মানে এই কোণটো আছে। ধৰক সাপোজ আমি এইটো নাম দিলোঁ ABC। ইয়াৰে কেইটা বাহু আছে? 3টা বাহু। আৰু ইয়াৰে আমি এই কোণটোৰ নাম দিলোঁ, সাপোজ যিকোনো এটা কোণ, এই কোণটোৰ নাম হ'ল থিতা। ইয়াতে ট্ৰিগোনোমেট্ৰিক একচুৱেলি কি হয় যে এই এংগুলটো আৰু এই বাহুবোৰৰ অনুপাতৰ মাজৰ সম্পৰ্কটো এই ট্ৰিগোনোমেট্ৰিক চেপ্টাৰটোত আলোচনা কৰা হৈছে। একচুৱেলি সাইন মানে হ'ল, ইয়াৰ আমি যদি কওঁ থিতাটোৰ অপজিট বাহু কোনটো হয়? এইটো, মানে এইটোক আমি বাহুটোক AB বাহুক আমি কি ক'ব পাৰোঁ যে AB বাহু যিটো আছে এইটো হ'ল যে কোণ থিতাৰ বিপৰীত বাহু। অৰ্থাৎ এইটো আমি কওঁ যে অপজিট ছাইড অফ এংগুল থিতা। ঠিক সেইদৰে BC বাহুটোৰ নাম দিওঁ সন্নিহিত বাহু, অৰ্থাৎ এডজাসেন্ট এংগুল অফ থিতা। এইটোক আমি কি বুলি কওঁ? সন্নিহিত বাহু, এই থিতা কোণৰ সন্নিহিত বাহু। আৰু ACটোৰ নাম হ'ল কৰ্ণ, অৰ্থাৎ ইয়াক আমি কওঁ হাইপোটেনিয়াছ। কি বুলি কওঁ? হাইপোটেনিয়াছ। BCটো মানে হ'ল আমাৰ কি সন্নিহিত বাহু। এতিয়া এই সাইনৰ লগত থিতাটো সদায় একেলগে থাকে, সেইকাৰণে আমি কি লিখোঁ, যেনেকুৱাকৈ আমি লিখোঁতে এইটো লিখিম সাইন থিতা, কাৰণ থিতা আৰু এইটো হ'ব কছ থিতা, ইয়াতে হ'ব টেন থিতা, কছেক থিতা, চেক থিতা, কট থিতা। ইয়াৰে প্ৰথম এই 3টা, নেক্সট এইকেইটা। আমি এইকেইটাক আমি ট্ৰিগোনোমেট্ৰিক
সাইন থিটা কি বুলি কয় ত্ৰিকোণমিতিক অনুপাত ইংলিছত কয় ত্ৰিকোণমিতিক ৰেচিঅ'ছ সাইন থিটা মানে হ'ল আমি এটা পাইছিলোঁ সাইন থিটা মানে হ'ল যে থিটা কোণৰ বিপৰীত বাহু এটোক আমি কি বুলি কম সাইন মানে হ'ল থিটা কোণৰ বিপৰীত মানে আমি একেবাৰে ডাইৰেক্ট লিখিম বিপৰীত বাহু তলৰটো হ'ব কি কৰ্ণ cos থিটা মানে হ'ল cos থিটা কি বুজাই আছে যে তলত হ'ব কৰ্ণ আৰু এটো হ'ব সন্নিহিত বাহু tan থিটা মানে হ'ল বিপৰীত বাহু বা সন্নিহিত বাহু অৰ্থাৎ adjacent মানে আমি ইয়াতে কি আমি পালো sin থিটা ইকুৱেল টু হ'ল বিপৰীত বাহু বাই কৰ্ণ বিপৰীত বাহু বাই কৰ্ণ মানে এই সাইনটোৰ ৰেচিঅ'টো অনুপাত মানে হ'ল কাৰ মানত হ'ব যে বিপৰীত বাহু মানে কি আমি যদি এক্সট্ৰাকে লিখো ইয়াতে এতিয়া আমি চাম যে sin থিটা ইকুৱেল টু আমি কি লিখিব পাৰিম আমি চিত্ৰটোৰ পৰা যদি চাওঁ sin থিটা ইকুৱেল টু AB by AC cos থিটা মানে কি পাম cos থিটা মানে হ'ল BC সন্নিহিত বাহু BC by AC tan থিটা মানে হ'ল AB by BC ইয়াক আমি যদি কওঁ এই AB বাহুটোক আমি ক'ব পাৰোঁ লম্ব কি বুলি কওঁ AB বাহুটো হ'ল লম্ব আৰু এই BC হ'ল ভূমি আৰু এইটো হ'ল কৰ্ণ ইংলিছত এইটোক কয় লম্ব মানে হ'ল পাৰপেণ্ডিকুলাৰ BC মানে হ'ল ভূমি অৰ্থাৎ বেছ AC মানে কৰ্ণ মানে হাইপটেনিয়াছ মানে H তেতিয়ালে সেইকাৰণে হয় sin থিটা ইকুৱেল টু আমি ক'ব পাৰোঁ P by B cos থিটা ইকুৱেল টু আমি কি ক'ব পাৰোঁ B by এইটো P by H হ'ব B নহয় সৰি এইটো হ'ব P by H আৰু এইটো হ'ব B by H আৰু এইটো হ'ব যাই পিনে আমাৰ P by B ইয়াতে প্ৰথমত আমি কেইটা ওলালো কেইটা ৰেচিঅ' পালো sin থিটা cos থিটা আৰু tan থিটা আৰু বাকি যিবোৰ আছে এইবোৰ আমি কওঁ যে sin cos এই তিনটা অনুপাতৰ ব্যস্তানুপাতিক কি বুলি কওঁ ব্যস্তানুপাতিক বা আমি ক'ব পাৰো বিপৰীত এইকেইটা এটোৰ হ'ল ইংলিছত কয় ৰেচিপ্ৰকেল মানে হ'ল sin থিটা ইকুৱেল টু কি পালো আমি AB by AC তেতিয়া হলে আমাৰ cosec থিটা মানে হ'ব cosec থিটা ইকুৱেল টু হ'ব ইয়াৰ উল্টা হলে কি হ'ব sin থিটাৰ উল্টা হ'ল cosec তেতিয়া হলে AC by AB sec থিটাটো উল্টা হ'ব কাৰ sec থিটাটো উল্টা হ'ল cos থিটাৰ মানে সাইনৰ উল্টা হ'ল আমাৰ cosec আৰু cosৰ উল্টা হ'ল sec তেতিয়া হলে sec থিটা ইকুৱেল টু হ'ব AC by BC নেক্সট tan থিটাৰ উল্টাটো হ'ল আমাৰ cot থিটা that means আমি কি পাম BC by AB মানে আমি তিনটা যদি অনুপাত জানো তেতিয়ালে আমি বাকিবোৰো কৰিব পাৰিম মানে আমি কি ক'ব পাৰো যে sin থিটা মানে হ'ল কাৰ উল্টা
কসেক থিটাৰ উল্টা, বা আমি কসেক থিটাটো সাইন থিটাৰ উল্টা বুলি ক'ব পাৰিম, আৰু কট থিটাটো টেন থিটাৰ উল্টা, সেক থিটাটো কাৰ উল্টা? কসেক থিটাৰ উল্টা। ইয়াৰ পৰা আমি এটা চালো যে কি হয় এইকেইটা অনুপাত মানে হ'ল সম্পৰ্কটো আমাৰ কেনেকুৱা আহিল যে সাইন থিটা ইকুৱেল টু আমি কি ক'ব পাৰোঁ যে এ বি বাহু সদায় এইটো হ'ব এ বি বাহু বাই বি চি বাহু। আৰু এ বি মানে হ'ল কি? এ বি মানে হ'ল এই যিটো থিটা ধৰিছিলোঁ কোণটো, এই থিটা কোণৰ অপজিট যিটো বাহু আছে সেইটো হ'ল সদায় লম্ব। এইটোক আমি সদায় কি বুলি ক'ম? থিটা। যদি আমাৰ এই থিটাটো আমি এইটো ধৰোঁ তেতিয়াহ'লে লম্ব হৈ যাব কি? বি চি। তেতিয়াহ'লে লম্ব হ'ব কি? বি চি। আৰু যদি আমি এ বি এইটোত আমি থিটা ধৰোঁ, ঠিক সেইদৰে এনেকুৱা আমি যদি এইটো চাওঁ, এইটো এটা আমি চিত্ৰ চাওঁ, এইটো আমাৰ চিত্ৰ ধৰক এইটো হ'ল এ বি, এইটো হ'ল চি। যদি আমি এইটো কোণটোক থিটা লওঁ আৰু এইটো যদি আমাৰ 90 ডিগ্ৰী হয় তেতিয়াহ'লে লম্ব কোণটো হ'ব? তেতিয়া লম্ব হৈ যাব বি চি, ভূমি কোণটো হ'ব এ বি, আৰু তেতিয়াহ'লে আমাৰ যাই পিনে এ চিটো সদায় কৰ্ণ হৈ থাকিব। কাৰণ ইয়াত আমি কি কৈছে? বিপৰীত বাহু। কাৰ বিপৰীত বাহু? এই থিটা কোণৰ বিপৰীত বাহুটো সদায়। তেতিয়াহ'লে এইটো হৈ যাব পি, এইটো হৈ যাব বি, এইটো হৈ যাব এইচ। সাইন থিটা ইকুৱেল টু আমি তেতিয়াহ'লে কি লিখিব পাৰিম? সাইন থিটা ইকুৱেল টু 1 বাই কচেক থিটা। ঠিক সেইদৰে কচেক থিটা ইকুৱেল টু আমি লিখিব পাৰিম 1 বাই সাইন থিটা। ইয়াৰে থিটাত যিকোনো হ'ব পাৰে। ইয়াৰ থিটা আমি থিটাৰ জেগাত আমি এও লিখিব পাৰোঁ। যেতিয়াহ'লে ইয়াত যদি সাইন এ হয় তেতিয়াহ'লে ইয়াতো হ'ব কচ এ। ইয়াত যদি কচেক এ হয় তেতিয়াহ'লে ইয়াতো সাইন এ হ'ব। যদি ইয়াত বি হয় ইয়াতো কি হ'ব? বি হ'ব। ইয়াতো কি হ'ব? বি হ'ব। ঠিক সেইদৰে ইয়াৰ পৰা আমি কি গম পাম? যদি আমি এইটো বৰ্জপূৰণ কৰোঁ তেতিয়াহ'লে আমি ইয়াতে পাম যে সাইন থিটা ইনটু কচেক থিটা ইকুৱেল টু সদায় কি হ'ব? 1। এইটো আমি এটা ফৰ্মুলা হিচাপত আমি মনত ৰাখিব পাৰোঁ যে সাইন থিটা ইনটু কচেক থিটা ইকুৱেল টু 1। ঠিক সেইদৰে কচ থিটা ইকুৱেল টু আমি কি পাম? 1 বাই সেক থিটা। 1 বাই সেক থিটা। অৰ্থাৎ আমি আৰু এটা লিখিব পাৰোঁ যে সেক থিটা ইকুৱেল টু 1 বাই কচ থিটা। তেতিয়াহ'লে ইয়াৰ পৰা আমি পাম যে কচ থিটা ইনটু সেক থিটা ইকুৱেল টু 1। এইটো এটা আমি কি পাই গ'লোঁ? ফৰ্মুলা হিচাপত পালোঁ। ঠিক সেইদৰে আমি যদি লিখোঁ, আমি যদি চাওঁ যে কচ থিটা টেন থিটা ইকুৱেল টু কি হ'ব? 1 বাই কট থিটা, or cot theta equal to 1 by tan theta. তেতিয়াহ'লে আমি পাম tan theta into cot theta equal to 1. এতিয়া আমি চাম কিছুমান ফৰ্মুলা। এইবোৰক আমি কওঁ ত্ৰিকোণমিতিক আইডেন্টিটি, অৰ্থাৎ ত্ৰিকোণমিতিক একক বা সূত্ৰ হিচাপতো আমি চাব পাৰোঁ। এইটো আমি চাম কি বুলি? ত্ৰিকোণমিতিক আইডেন্টিটি, বা আমি কি বুলি ক'ম? ত্ৰিকোণমিতি একক হিচাপত আমি বুজি পাম। এইটো হ'ল 1 নম্বৰটো হ'ল এইটো কওঁ আমি সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু 1। 2 নম্বৰত পাই আছোঁ যে সেক স্কুৱেৰ থিটা মাইনাছ টেন স্কুৱেৰ থিটা ইকুৱেল টু 1। আৰু এটা আমি পাম যে কচেক
স্কোয়ার থিটা মাইনাস কট স্কোয়ার থিটা ইকুয়াল টু 1 এই তিনিটা সূত্ৰ আমাৰ মুখস্থ কৰিব লাগিব যে সাইন স্কোয়ার থিটা প্লাস কস স্কোয়ার থিটা ইকুয়াল টু 1 সেক স্কোয়ার থিটা মাইনাস টেন স্কোয়ার থিটা ইকুয়াল টু 1 সেক স্কোয়ার থিটা মাইনাস কট স্কোয়ার থিটা ইকুয়াল টু 1 এই সমীকৰণটোৰ পৰা আমি আৰু এটা সমীকৰণ যদি আমি কওঁ ওলাব পাৰো যে এইটো 2 নম্বৰটোৰ পৰা আমি চাওঁ যদি আমি এইটো ইফালত লৈ যাওঁ তেতিয়ালে আমি লিখিব পাৰো যে sec square theta equal to tan square theta plus 1 এইটো আমি ইফালে লৈ গলে সমান চিহ্ন ইফালে লৈ গলে এইটো -2 ইফালে লৈ গলে কি হৈ যাব প্লাস ঠিক সেইদৰে এইটোৰ পৰা আমি এটা পাম যে cosec square theta equal to cot square theta plus 1 হেতু আমি পাম এতিয়া আমি ইয়াৰ প্রুফ সমূহ চাম যদি আমি চাওঁ প্রুফ কুৱেশ্যন আকাৰত যদি আমি চাওঁ কি হিচাপত প্ৰমাণ কৰা যে sin square theta plus cos square theta equal to 1 তেতিয়া প্ৰমাণ কি হ'ব ধৰা হল আমি ইয়াতে এটা আমি কি ধৰি লম যে এটা সমকোণী ত্ৰিভুজ ধৰি লম এইটো এটা আমাৰ কি সমকোণী ত্ৰিভুজ এইটো হল a b c এটা সমকোণী b কোণটো হল 90 ডিগ্ৰী আৰু থিটাটো হল c কৰি আছে ধৰা হল a b c এটা সমকোণী ত্ৰিভুজ আৰু b কোণটো 90 ডিগ্ৰী আৰু কি b কোণটো 90 ডিগ্ৰী এতিয়া আমি ab এতিয়া আমি কি জানো b কোণটো 90 ডিগ্ৰী আৰু কোণ c ইকুৱেল টু কিমান থিটা এতিয়া আমি কি জানো যে sin থিটা আমি জানো sin থিটা ইকুৱেল টু কি আছিল যে থিটা কোণৰ বিপৰীত বাহু ডিভাইডেড বাই কি আছিল কৰ্ণ তেতিয়া থিটা কোণৰ বিপৰীত বাহু কি আছে ab ডিভাইডেড বাই কি হ'ব ac আৰু cos থিটা ইকুৱেল টু কি আছিল যে থিটা কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই কি আছিল ac এতিয়া পাইথাগোৰাছৰ সূত্ৰ আমি জানো যে সমকোণী ত্ৰিভুজত এটা সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰো এইটো হল আমি নাম হল পাইথাগোৰাছৰ সূত্ৰ ত্ৰিভুজ ABC পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি পাম আমি পাইথাগোৰাছৰ সূত্ৰটো হল যে কি আছিল যে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস কি আছিল লম্ব স্কয়াৰ ইয়াতে আমাৰ কৰ্ণ মানে কি বাহুটো হল AB ওপৰত কি আছে সৰি AC ওপৰত কি আছে স্কয়াৰ ভূমি মানে হল কি BC ওপৰত স্কয়াৰ প্লাস লম্ব মানে কি
এ বি ফৰ্মুলাটো ওপৰত কি আছে স্কুৱেৰ যিহেতু সাইন থিটাৰ জায়গাত এ বি ডিভাইডেড বাই কি আছে এ চি ইয়াতো আকৌ কছৰ জায়গাত বি চি ডিভাইডেড বাই কি আছে এ চি সেইকাৰণে আমি দুয়োফালে এ চিৰে হৰণ কৰি পাওঁ কি পাম আমি যদি আমি দুয়োফালে ডিভাইড কৰোঁ তেতিয়াহ'লে কি পাম এ চি ইয়াতো আমি কি কৰিম এ চি স্কুৱেৰেৰে হৰণ কৰিম কিহেৰে হৰণ কৰিম এ চি স্কুৱেৰেৰে এইটোৱে এ চি স্কুৱেৰ কৰিছোঁ তেতিয়াহ'লে ইয়াতে আমি কি পাম বি চি স্কুৱেৰ দুয়োফালে আমি যদি হৰণ কৰোঁ তেতিয়াহ'লে ইয়াতো আছে এইটো এ চি স্কুৱেৰ ইয়াতে আমাৰ কি হ'ব এইটো এ চি আৰু এইটো এ চি স্কুৱেৰ যদি আমি কৰোঁ তেতিয়াহ'লে ইফালে আমি কি পাম 1 পাম এইটো আমি যদি কি কৰোঁ আমি জানো যিকোনো যে 3 প্লাছ আমি এটা জানিছিলোঁ যে আমি কি জানো এইটোক আমি ডিভাইড কৰিব বোথ সাইড দুইটাতে আমি ডিভাইড কৰিব পাৰোঁ তেতিয়াহ'লে কি হ'ব বি চি স্কুৱেৰ এ চি স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ এ চি স্কুৱেৰ কৰিব পাৰিম ইয়াতে আমি এইটো বস্তু আমি এনেকুৱা কৰি লেফ্ট হেণ্ড সাইডত কি থাকিব 1 এইটো মানে আমি কি লিখিব পাৰিম বি চি এ চি তেতিয়া ওপৰত কি হ'ব হোল স্কুৱেৰ প্লাছ ইয়াতে আমি কি লিখিব পাৰোঁ এ বি এ চি ওপৰত কি লিখিব পাৰিম হোল স্কুৱেৰ তেতিয়াহ'লে আমি কি জানিলোঁ ইয়াৰ পৰা আমি কি পাৰোঁ বি চি বাই এ চি মানে হ'ল কি কছ স্কুৱেৰ বি চি বাই এ চি মানে হ'ল কছ থিটা ওপৰত কি আছে স্কুৱেৰ প্লাছ এ বি বাই বি চি মানে আমি কি লিখিব পাৰোঁ ইয়াতে আমি কি লিখিব পাৰিম সাইন থিটা ওপৰত কি আছে স্কুৱেৰ ইকুৱেল টু কিমান হ'ব 1 আমি ইয়াতে চাম ইয়াৰ পৰা আমি ইয়াতে লিখিছোঁ এইটো কি লিখিব পাৰিম কছ স্কুৱেৰ এইটো হ'ল কছ থিটা তেতিয়া আমি এংগুলৰ ওপৰত স্কুৱেৰটো দিব নোৱাৰোঁ কছ এইটো মানে হ'ল 1 ইকুৱেল টু আমি কি লিখিব পাৰিম যে কছ স্কুৱেৰ থিটা প্লাছ ইয়াতো আমি কি লিখিব পাৰিম সাইন স্কুৱেৰ থিটা কিন্তু আমাৰ প্ৰুফত আছিলে সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু 1 কিন্তু আমি এই বস্তুটো একে লিখোঁ কাৰণ যোগ হৈ আছে যদি যোগ হৈ থাকে তেতিয়াহ'লে আমি একে লিখিব পাৰিম এইটো হ'ব আমি লিখিব পাৰিম যে এইটো মানে হ'ল সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু 1 যিহেতু ইয়াতে মাজত প্লাছ আছে সেইকাৰণে আমি এইটো আগত লিখিব পাৰোঁ এইটোৱে হৈ গ'ল প্ৰমাণিত ঠিক সেইদৰে বাকীকেইটা তোমালোকে কৰিবা নোৱাৰিলে মোক কমেণ্ট বক্সত সহায়ত জনাবা মই কৰি দিম